ভাৰত পাকিস্তানৰ যুদ্ধ কেন্দ্ৰ কৰি সচেতনতা শিৱসাগৰ চহৰত 3টা স্থানত মক ড্ৰিল শিৱসাগৰ দলমুখ চাৰিআলি কেন্দ্ৰীয় বজাৰৰ সন্মুখত আৰু ONGC ড্ৰিলিং বিজনেছ গ্ৰুপ কেম্পাছত মক ড্ৰিল শিৱসাগৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ জিলা প্ৰশাসনৰ নেতৃত্বত পৰিচালিত এই মক ড্ৰিল ৰাইজক সচেতন কৰাৰ লগতে আক্ৰমণ হলে কি ধৰণে নিজকে সুৰক্ষা দিব পাৰিব তাৰ বিষয়ে মক ড্ৰিলৰ জৰিয়তে সচেতন কৰিলে নাগৰিকসকলক তিনিটা ৰঙৰ ফিটা ব্যৱহাৰ কৰি প্ৰতিটো ৰঙৰ বিপৰীতে কি অৰ্থ আছে তাৰ বিশ্লেষণ কৰিলে অসামৰিক প্ৰতিৰক্ষা বিভাগ বিষয়াসকলে লগতে অসমৰ যিখন জিলাক চিহ্নিত কৰা হৈছিল তাৰ ভিতৰত শিৱসাগৰ এখন অন্যতম শিৱসাগৰ জিলাত আমি শিৱসাগৰ জিলা প্ৰশাসন অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত 3টা স্থানত আমি এই মক ড্ৰিল বা আখৰা আমি ইতিমধ্যে অনুষ্ঠিত কৰিলোঁ এই আখৰাৰ যোগেদি আমি এই বিষয়টো আমি এবাৰ চাব বিচাৰিছোঁ যে যদি প্ৰকৃত এনেকুৱা পৰিস্থিতি সৃষ্টি হয় যি সময়ত বিমান আক্ৰমণ হ'ব পাৰে বা বোমা আক্ৰমণ হ'ব পাৰে সেইখিনি সময়ত কেনেকৈ ৰাইজে নিজকে সুৰক্ষিত কৰাৰ লগতে আমি আমাৰ ওচৰৰ লোকসকল সুৰক্ষিত কৰিব পাৰিম সেই বিষয়ে এই মক ড্ৰিলৰ জৰিয়তে আমি ৰাইজক সজাগ কৰিলোঁ যদি পৰৱৰ্তী সময়বোৰত এনেকুৱা ধৰণৰ প্ৰকৃততে এনেকুৱা ধৰণৰ আক্ৰমণ হয় আমি এই ক্ষেত্ৰত আমি সকলোৱে আমি ভাবোঁ যে আমি নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিম আজি মূল কোনকেইখন স্থানত হৈছিলে ইয়াত জিলা প্ৰশাসনৰ চিভিল ডিফেন্সে এটা মক ড্ৰিলৰ আয়োজন কৰিছিলে তো তাৰপিছত যেতিয়া এয়াৰ ৰেড ৱাৰ্ণিং অহাৰ লগে লগে চাইৰেন বজাৰ লগে লগে ব্লেক আউট হৈছিলে বা আপোনাৰ যিখিনি কৰিবলৈ কৰণীয় হ'ল তাৰপিছত যে খবৰ আহিলে যে যি 2-3টামান জেগাত ইয়াত বম ষ্ট্ৰাইক বা মিছাইল ষ্ট্ৰাইক হৈছে তাৰ কাৰণে অগ্নিকাণ্ড হৈছে আৰু মানুহ বহুত জখম হৈছে আৰু কিছুমান ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে সেইটো খবৰ পোৱাৰ লগে লগে আমাৰ শিৱসাগৰ আস্থানৰ যিবোৰ ৰেস্কিউ টেণ্ডাৰ ফায়াৰ টেণ্ডাৰ আছিলে আৰু কৰ্মী SDRFৰ ফায়াৰ কৰ্মী আছিলে তেওঁলোক আহি পেলাই আমি দৌলমুখ চাৰিআলি আৰু আমাৰ চেণ্ট্ৰেল মাৰ্কেট পইণ্টত আমি উপস্থিত হ'লোহি 4খন গাড়ীক লৈ তাৰপিছত আমি ইয়াত আহি আমাৰ যিকেইটা অগ্নিকাণ্ড আছিলে অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হওঁ আৰু লগতে আমি ইয়াত যিকেইজন কেজুৱেলিটি আছিলে যিকেইজনে দুখ পাইছিলে জখম হৈছিলে তেওঁলোকক আমি চিভিল ডিফেন্স আৰু মেডিকেলৰ সহযোগত আমি ইয়াৰ পৰা চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হওঁ ৰাইজৰ প্ৰতি কিবা আহ্বান জনাম ৰাইজৰ প্ৰতি আমাৰ এটাই আহ্বান যে তেওঁলোক সজাগ থাকক সচেষ্ট থাকক আৰু তেওঁলোকে যিখিনি মানে গাইডলাইনছ গভৰ্ণমেণ্টৰ পৰা দিয়া গৈছে তাৰ লগতে যিখিনি ইমাৰ্জেঞ্চি প্ৰট'কল মানে থাকেই যেনেকৈ ধৰক CCTV কেমেৰা থাকে বা আপোনাৰ ইমাৰ্জেঞ্চি ফায়াৰ এলাৰ্ম থাকে বা ফায়াৰ এক্সটিংগুইচাৰ থাকে বা পানীৰ যিখিনি মাধ্যম থাকে সেইখিনি যাতে তেওঁলোকে হস্তম ৰাখক কাৰণ শিৱসাগৰ টাউনত 100-150ৰ ওপৰত ডাঙৰ ডাঙৰ বহুমহলীয়া অট্টালিকা আছে তো তাত আমাৰ ONGC ফায়াৰ ছাৰ্ভিচ আছে আমাৰ ষ্টেট ফায়াৰ ছাৰ্ভিচ আছে কিন্তু একে সময়তে যদি আপোনাৰ 15-20টা জুই একেলগতে লাগি যায় তেতিয়াহ'লে আমিতো একেলগতে 15-20টা জেগাতে ইমান সম্ভৱ নহয় গতিকে তেওঁলোকে নিজৰ জেগাত যিবোৰ আপোনাৰ ফায়াৰ হাইড্ৰেণ্ট আছে ফায়াৰ এক্সটিংগুইচাৰ আছে বা CCTV কেমেৰা আছে ডিটেক্টৰ আছে সেইখিনি বস্তু তেওঁলোকে যাতে ভাল কৰি ৰাখে কাৰ্যক্ষম কৰি ৰাখে সেইটোৱে আমি আহ্বান জনাইছোঁ ৰাইজক শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com